বন্ধুসকল নমস্কাৰ আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে বহু সংখ্যক কৰ্মচাৰী এনপিএছৰ পৰা ইউপিএছলৈ কনভাৰ্ট হৈ আছে আৰু আপোনালোকৰ সহায় হোৱাকৈ আজি আপোনালোকক এই সময়ত ইউপিএছৰ একেবাৰে ভিতৰৰ কিছুমান অতি গুৰুত্বপূৰ্ণ ইনফৰমেশন সমূহৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম যিসমূহ ইনফৰমেশনৰ বিষয়ে জনাটো প্ৰতিজন কৰ্মচাৰীৰ বাবে এই সময়ত অতিকৈ দৰকাৰী তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পালো আৰু পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিছো আৰু আশা ৰাখিছো আপোনালোকে ভিডিওটোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত দেখাবলৈ যত্ন কৰিছো চাওক যেহেতু ইউপিএছৰ অফিচিয়েল নোটিছখন অসমীয়া অনুবাদ কৰোতে যথেষ্ট দীঘল হল গতিকে কেইবাটাও পাৰ্ট বা ভিডিওৰ যোগেৰে জনাবলৈ যত্ন কৰিম আৰু এইখিনিতে আপোনালোকক জনাবলৈ লৈছো যে ইউপিএছৰ যিমানখিনি ইনফৰমেশন কালেকশন কৰিছো সকলোখিনি ইনফৰমেশন আপোনালোকক এটা প্লেলিষ্টৰ মাজেৰে জনাবলৈ যত্ন কৰিম কেইবাটাও ভিডিও হ'ব আৰু আপোনালোকে তাতে সেই প্লেলিষ্টটো ভিজিট কৰিলে ইউপিএছৰ যিখিনি অতিকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে পাৰ্ট বাই পাৰ্ট জানিবলৈ সক্ষম হ'ব তে বন্ধুসকল দেৰি নকৰাকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশনটোলৈকে আগবাঢ়িছো চাওক দেখাবলৈ যত্ন কৰিছো ইনফৰমেশন সমূহ আছিল এনে ধৰণৰ যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী 31 মাৰ্চ 2025 ৰ পূৰ্বে অৱসৰ লৈছে তেওঁলোকে ইউপিএছ বাছনি কৰিব পাৰিবনে হয় যদি তেওঁলোকে এনপিএছৰ অধীনত আছিল আৰু তলত দিয়া চৰ্তবোৰ পূৰণ কৰে এক নম্বৰ ন্যূনতম 10 বছৰৰ যোগ্য সেৱাৰ পিছত অৱসৰ লৈছে ফান্ডামেন্টাল ৰুল 56 জেৰ অধীনত অৱসৰ যাক শাস্তি হিচাপে গণ্য কৰা নহয় ৰুল নম্বৰ 3 অৱসৰৰ সময়ত বৈধ বিবাহিত পত্নী আছিল আৰু তেখেতৰ দেহাৱসান হৈছে এনে ক্ষেত্ৰতো ইউপিএছৰ বাবে যোগ্য ইউপিএছৰ বাবে কেনে ধৰণৰ ফৰ্ম পূৰণ কৰিব লাগিব ফৰ্মৰ নাম ফৰ্ম A1 1 এপ্ৰিল 2025 বা তাৰ পাছত নিযুক্ত নতুন কৰ্মচাৰী বৰ্তমান এনপিএছত থকা কৰ্মচাৰী যিয়ে ইউপিএছ বাছনি কৰিব পাৰে এই ফৰ্মসমূহ কোৰ পৰা ডাউনলোড কৰিব পাৰিব ফৰ্ম A1 A2 আৰু নিৰ্দেশনা আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহৰ তালিকা প্ৰটিন CRA ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব 31 2025 ত কৰ্মৰত থকা কৰ্মচাৰীয়ে কিমান সময়ৰ ভিতৰত ইউপিএছত যোগদান কৰিব পাৰিব 1 এপ্ৰিল 2025 ৰ পৰা 3 মাহৰ ভিতৰত বা কেন্দ্ৰীয় চৰকাৰে দিয়া বৃদ্ধি কৰা সময়ছোৱাত 31 2025 ৰ পূৰ্বে অৱসৰ লৈছে এনে কৰ্মচাৰীয়ে কিমান সময়ৰ ভিতৰত বাছনি কৰিব লাগিব তেওঁ 1 এপ্ৰিল 2025 ৰ পৰা 3 মাহৰ ভিতৰত বাছনি কৰিব লাগিব নাইবা কেন্দ্ৰই যি বেছি সময় দিছে হেয়াৰ ওপৰত নিৰ্ভৰ কৰিব যদি কৰ্মচাৰীৰ মৃত্যু হৈছে আৰু স্পাউস আছিল তেওঁলোকে ইউপিএছৰ বাবে কেতিয়া আবেদন কৰিব পাৰিব 1 এপ্ৰিল 2025 ৰ পৰা 3 মাহৰ ভিতৰত অথবা যদি চৰকাৰে সময় বৃদ্ধি কৰে তেতিয়াও উপযুক্ত হিচাপে তেওঁলোকক বাছনি কৰাৰ সময় পাব 10 নম্বৰটো চাব 1 এপ্ৰিল 2025 বা তাৰ পাছত নিযুক্ত নতুন কৰ্মচাৰীয়ে কিমান সময়ৰ ভিতৰত ইউপিএছ বাছনি কৰিব লাগিব চাকৰি আৰম্ভ কৰাৰ 30 দিনৰ ভিতৰত অথবা যদি চৰকাৰে সময় বৃদ্ধি কৰে তেতিয়া ইউপিএছ এবাৰ বাছনি কৰাৰ পাছত আকৌ সলনি কৰিব পাৰিবনে ইউপিএছ এবাৰ বাছনি কৰাৰ পাছত সলনি কৰিব নোৱাৰিব কাৰণ এবাৰ ইউপিএছ বাছনি কৰিলে ই চূড়ান্ত আৰু অপ্ৰত্যাহাৰযোগ্য হৈ পৰিব যদি সময়ৰ ভিতৰত ইউপিএছৰ বাবে আবেদন কৰা নহয় তেন্তে কি হ'ব তেনে ক্ষেত্ৰত সেই ব্যক্তি এনপিএছৰ অধীনত থাকিব আৰু ইউপিএছৰ অধীনত গণ্য কৰা নহব ইউপিএছৰ অধীনত প্ৰাণ পাৰ্মানেন্ট ৰিটায়াৰমেন্ট একাউন্ট নাম্বাৰবোৰ কি হ'ব প্ৰাণ হৈছে এটা একক চিনাক্ত নম্বৰ য'ত সকলো ট্ৰানজেকচন বা লেনদেন নথিভুক্ত হয় ইউপিএছৰ ফৰ্মত চিনাক্তকৰণ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ কি কৰিব লাগিব ইউপিএছৰ বাবে পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি কাৰ্ড CKYC নাম্বাৰ নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ আধাৰ কাৰ্ড ইত্যাদিৰে চিনাক্তকৰণ বা ঠিকনাৰ বাবে দিব পাৰিব ইউপিএছৰ অধীনত অপচন ফৰ্ম একাউন্ট ওপেনিং ফৰ্ম কোড জমা দিব লাগে এই ফৰ্মবোৰ অনলাইন বা শাৰীৰিকভাৱে য'ত সেই কৰ্মচাৰী নিযুক্ত সেই হেড অফিচ বা DDOক জমা দিব লাগিব সাবস্ক্ৰাইবাৰে শুৱৰণি হিচাপে জমা দিয়া স্থানৰ দায়িত্বপ্ৰাপ্ত কাৰ্যালয়ৰ সিল আৰু চিহ্নযুক্ত একনলেজমেন্ট স্লিপ ৰখা উচিত
UPSৰ নামভৰ্তিৰ বাবে অনলাইন পদ্ধতি আছেনে নিশ্চয় UPSৰ বাবে অনলাইনো কৰিব পাৰিব সাবস্ক্ৰাইবাৰে CRA ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে ফৰ্ম জমা দিলে DDO আৰু তাৰ পাছত PAO লৈ ভেৰিফাইৰ বাবে যায় UPSৰ ফৰ্মত নোডাল অফিচে কি তথ্য ভৰ্তি কৰিব লাগে নিযুক্তিৰ তাৰিখ অৱসৰৰ তাৰিখ যোগ্য সেৱাৰ আৰম্ভণিৰ তাৰিখ কৰ্মচাৰীৰ কোড নাম্বাৰ বা ID মূল বেতন বা বেসিক পে বেতন স্কেল অপচনেল কাৰ্যালয়ৰ নাম বিভাগ ডিপাৰ্টমেন্ট মন্ত্ৰণালয় DDO ৰেজিষ্ট্ৰেচন নাম্বাৰ PAO CDDO/PR বা AO ৰেজিষ্ট্ৰেচন নাম্বাৰ UPSত কোৱালিফাইং সাৰ্ভিস বুলি কি বুজা যায় কোৱালিফাইং সাৰ্ভিস মানে হল যিমান মাহ পৰ্যন্ত সেই কৰ্মচাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ অধীনত নিয়মীয়াকৈ সেৱা আগবঢ়াইছে যাক হেড অফ অফিসে PFRDA বিধিমালা 2025 ৰেগুলেশন 30 অনুসৰি কাউন্টিং কৰে নোডেল অফিসে ফৰ্ম কোড জমা আৰু প্ৰক্ৰিয়া কৰে CRA অনলাইন সিস্টেমৰ জৰিয়তে জমা আৰু প্ৰক্ৰিয়া কৰিব লাগে সাবস্ক্ৰাইবাৰে নিজৰ আবেদন স্থিতি কেনেদৰে জানিব পাৰিব CRA আৰু নিজ নোডেল অফিচৰ পৰা স্থিতি জ্ঞাত কৰিব পাৰিব UPSৰ অধীনত থকা ব্যক্তিয়ে NPSৰ tier 1 tier 2 একাউণ্ট ৰাখিব পাৰিবনে নিশ্চয় পাৰিব UPSৰ সাবস্ক্ৰাইবাৰে নিজৰ আগৰ প্ৰাণ নম্বৰৰ অধীনতে অল সিটিজেন মডেল অনুযায়ী স্বেচ্ছাসেৱক হিচাপে NPS tier 1 আৰু tier 2 একাউণ্ট চলাই ৰাখিব পাৰিব UPSত মাহিলী অবদান কিমান হ'ব কৰ্মচাৰীৰ 10% অৰ্থাৎ মূল বেতন প্লাস DA সমপৰিমাণৰ চৰকাৰৰ অংশীদাৰিত্ব ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে আনুমানিক 8.5% পুল কৰ্পাছ হিচাপে সামূহিকভাৱে দিব NPSৰ পৰা UPSলৈ স্থানান্তৰ কৰিলে আগৰ সংগৃহীত টকা থাকিবনে সেই সম্পূৰ্ণ সংগৃহীত ধন কৰ্পাছ বা UPS টেক প্ৰাণলৈ স্থানান্তৰ কৰা হ'ব NPSৰ পৰা UPSলৈ স্থানান্তৰ কৰিলে নতুন প্ৰাণ দিয়া হ'বনে নহয় আগৰ প্ৰাণ নম্বৰে UPSৰ উপযুক্ত হিচাপে গণ্য কৰা হ'ব তে বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে নিশ্চয় বহু সংখ্যক দীঘল ইনফৰমেশন আছে ইয়াতে আৰু আপোনালোকক জনাবলৈ যত্ন কৰিছো এইখিনিতে যে ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে পাছৰ ভিডিঅত জানিবলৈ সক্ষম হ'ব আৰু বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আছে কৰ্মচাৰী এজনৰ মিছেছৰ বা ওয়াইফৰ কি কেনেকুৱা ধৰণৰ কন্ডিশন হ'ব পাৰে বা কেনেকৈ তেওঁ UPSৰ ধন লাভ কৰিব সকলো ইনফৰমেশন সামৰি আমি এটা প্লেলিষ্ট ইতিমধ্যে আৰম্ভ কৰিছো আপোনালোকে প্লেলিষ্টৰ পাৰ্ট বাই পাৰ্ট আপোনালোকে ভিডিঅ'সমূহ চাই থাকিলে গম পাব বহুত বেছি দীঘল হৈ যাবগৈ এটা ভিডিঅত বনালে সেইবাবে আজিৰ এইখিনিতে প্ৰথম পাৰ্টটো সমাপ্ত কৰিছো আৰু যদি ইনফৰমেশনটো ভাল লাগিছে তেনেহলে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো